বহু দিনৰ পৰা আমাৰ সকলোৰে এটা সপোন আছিল বিশ্বনাথৰ পৰা উমা টাঙনিলৈ এটা ৰোপৱে হ'ব লাগে। অসমৰ এইটো দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত। আমি প্ৰায় 60 কোটি টকা ব্যয় কৰিম। এবছৰ 1.5 বছৰৰ ভিতৰত ৰোপৱেটো নিৰ্মাণ হৈ উঠিব। পাব, ইমান চিন্তা কৰা কি দৰকাৰ। যিবিলাকে পোৱা নাই তেওঁলোকে নাপাব, যিবিলাকে পাইছে তেওঁলোকে পাব। বহু দিনৰ পৰা আমাৰ সকলোৰে এটা সপোন আছিল বিশ্বনাথৰ পৰা উমা টাঙনিলৈ এটা ৰোপৱে হ'ব লাগে। অসমৰ এইটো দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত। আমি প্ৰায় 60 কোটি টকা ব্যয় কৰিম। এবছৰ 1.5 বছৰৰ ভিতৰত ৰোপৱেটো নিৰ্মাণ হৈ উঠিব। পাব, ইমান চিন্তা কৰা কি দৰকাৰ। যিবিলাকে পোৱা নাই তেওঁলোকে নাপাব, যিবিলাকে পাইছে তেওঁলোকে পাব।